এক কথাত ভোট চুৰিৰ কথা স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্তই আমি মিয়াৰ ভোট চুৰি কৰিমেই। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো। অসমত এছআৰ আহিলে কৰ্তন কৰিম ৪-৫ লাখ মিয়াৰ নাম। মোৰ কামেই মিয়াক কষ্ট দিয়া। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পুৱাৰ পৰা গধূলিলৈকে মিয়াকৈ দৈনিক কাৰ্য সম্পাদন কৰা হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ মিয়াক শান্তিত থাকিবলৈ যে নিদিয়ে সেই কথা উদঙাই দিলে। ভোট চুৰিক লৈ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ঘোষণা। মিয়াৰ ভোট চুৰি কৰিমেই, কষ্টত দিমেই মিয়াক, কংগ্ৰেছে মোক বেয়া পাই লাভ নাই। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক। অসমত মিয়াক শেষ কৰাৰ ৰচনা ৰচিছে মুখ্যমন্ত্ৰী হিমন্তই। মুখ্যমন্ত্ৰীৰ মন্তব্য, মিয়াই কিয় অসমত ভোট দিব? মিয়াই বাংলাদেশত গৈ ভোট দিয়ক। মিয়াই ভোট দিব নোৱাৰিব এইখন অসমত। এছআৰ আহিলে লগে লগে ৪-৫ লাখ মিয়াৰ নাম কটা যাব ভোটাৰ তালিকাৰ পৰা। কিয়? মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট ৪-৫ লাখ কাটিব লাগিব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সচেতন মহলত। কি ক'লে মুখ্যমন্ত্ৰীয়ে সবিশেষ শুনাব বিচাৰিছো মুখ্যমন্ত্ৰীৰ মন্তব্যৰ জৰিয়তে। SIR যেতিয়া আহিব, অসমতো এতিয়া SIR অহাই নাই, তেতিয়া মিয়া ভোট ৪-৫ লাখ কাটিব লাগিব। মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো। কিয়? মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো, কিন্তু এইটো অকণমান প্ৰিলিমিনাৰী। যদি মিয়াই কষ্ট নাপায়, মিয়া দুলীয়াজানো আহি গ'ল, তিনিচুকীয়াও আহি গ'ল। কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত। হিন্দুৱে বিক্ৰী কৰা বেছি, মিয়া মুছলমানে কিনা বেছি। তাৰমানে ডিগবৈ, তিনিচুকীয়া, দুলীয়াজানলৈকে মিয়া আহি গ'ল। এতিয়া যদি আমি সাৱধান নহওঁ, কেতিয়া সাৱধান হ'ম? সেইকাৰণে এছাৰততো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই, অলপ মিয়াই কষ্ট পাওক না, তাত আমি কিয় বেয়া পাব লাগে? নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ।